ভূপেন হাজৰিকাৰ সমাধিৰ সন্মুখেদি আহে, তাতে কিয় নোসোমায়? শ্বহীদ বাকৰিৰ সন্মুখেদি পাৰ হৈ যায়, তাতে কিয় নোসোমায়? তাৰ মানে জুবিনক লৈ জঘন্যতম ৰাজনীতি যি কৰ্ম কৰিছে তাক অসমৰ মানুহে কংগ্ৰেছক ইয়াৰ বাবে কঠোৰ শাস্তি দি যদি সঁচাই অসমীয়াক ভাল পালেহেঁতেন তেতিয়াহ'লে তেওঁলোকে সকলো জাগাতে গৈ অসমীয়াক নমস্কাৰ কৰিলে। তেওঁলোকে ভাবে জুবিনৰ সমাধিত গৈ ৰৈ বিনালেৰ জেগাত ৰৈ কেতেকী কম আৰু ভোট ল'ম। এনেকুৱা জঘন্য ৰাজনীতি কোনেও কৰা নাই। কেইদিনমান আগতে আমি এটা ভিডিঅ' আপোনালোকক দিছিলোঁ, আপোনালোকে চাব, ছ'চিয়েল মিডিয়াত আছে। ইনক্লুচিভ মাইণ্ড, তেওঁলোকে ষ্টাৰবাকত বহি এখন মিটিং কৰিছিল। ইনক্লুচিভ মাইণ্ডে কৈছিলে যে আমি জুবিনৰ ইছ্যুটো বেছিৰ পৰা বেছিকৈ আনিব লাগিব, তাৰ বাদে আৰু চিট পোৱাৰ কোনো ৰাস্তা নাই। আমাৰ লগত ভিডিঅ' আছে। যদি মই মুখ্যমন্ত্ৰী হওঁ, এই ইনক্লুচিভ মাইণ্ডৰ গোটেইকেইটাকে আমি এৰেষ্ট কৰিম যে এনেকুৱা ঘৃণনীয় ষড়যন্ত্ৰ আপোনালোকে কিয় কৰিছে, যে জুবিনৰ সমাধিত মুখ্যমন্ত্ৰীৰ শপত লৈ মই যাম, তাৰ আগলৈকে মই নাযাওঁ। বহুতবাৰ গৈছোঁ, আগলৈকে মই নাযাওঁ, কাৰণ মই জুবিনক লৈ ৰাজনীতি কৰিব নিবিচাৰোঁ। জুবিনক শান্তিত থাকিব দিয়ক, জুবিনক নীৰৱে থাকিব দিয়ক। জুবিনে নিজেই কৰিছিল পলিটিক্স নকৰিবা বন্ধু। কংগ্ৰেছে পলিটিক্সেই কৰি আছে জুবিনক লৈ। পলিটিক্স নকৰিবা বন্ধু বুলি কোনে কৈছিল? জুবিন গাৰ্গে কৈছিলে। সেইকাৰণে মই গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কওঁ, পলিটিক্স নকৰিবা বন্ধু জুবিনক লৈ। ये सुनील कनगुले असम में बहुत दिन रुकना पड़ेगा। जुबिन का नाम में राजनीति करने वाला किसी को भी नहीं सरूंगा। कांग्रेसे मानुबुर एरी दिए, एटाई मोबाइल धरी थाके, एटाई কৈ থাকে। तार माने ভিডিঅ' আহিব লাগে, ৰীল বনাব লাগে, লাইক পাব লাগে। এইবিলাক কৰিব নাপায় নহয়। মানুহজনক নীৰৱে থাকিব দিয়ক, শান্তিত থাকিব দিয়ক। যদি আপোনালোকে জুবিনৰ সমাধি যায়, কেমেৰাতে লৈ কিয় যায়? জুবিনক যদি সঁচাকৈ ভাল পায়, প্ৰেছক কিয় খবৰ দিয়ে যে আমি জুবিনৰ সমাধিত গৈ আছো? প্ৰেছক কিয় খবৰ দিয়ে? যাওঁতে আহোঁতে মই PWক ইনষ্ট্ৰাকশ্যন দিছোঁ যে এনেকৈ কৰিবি, তেনেকৈ কৰিবি, ৱাল বনা, অমুক বনা। কিন্তু মইতো টিভিক শপত লৈ টিভিক লৈ যাম, কাৰণ ৰাজনীতিৰ পৰা জুবিনক দূৰত ৰাখিব লাগে। আৰু সেইকাৰণে মই কোনো মিটিঙত উল্লেখ কৰা নাই। আপোনালোকে আজি প্ৰশ্ন কৰিলে কাৰণে মই দুটা কথা ক'লোঁ, এনেইতো মই নোকোৱা পিছপা কৰোঁ।